নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ভিডিঅ' চাই পেলাই দাদা এজনে ডিপুৱে ভাল ৰিজাল্ট কৰিছিলে। ৰিজাল্টৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো পাই দাদাই টিকৰ ৰিজাল্ট চাইছে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট চাইছে। ভাল পাই ডিপুৱে বহুতখিনি কষ্ট কৰি তাঁত বৈ খেতি কৰি যিটো ৰিজাল্ট কৰিলে, সেইকাৰণে দাদা মোৰ দোকানলৈ আহি পেলাই আজি লগ ধৰি ক'লে যে ল'ৰাজনে ইমান ধুনীয়া ৰিজাল্ট কৰিলে, তেওঁক এবাৰ লগ কৰিব মন কৰে। এই দাদা আহিছে, আজি ডিপুক এটা সম্ভাষণ কৰিব, সেইকাৰণে দাদাক দেখুৱালোঁ। দাদা নমস্কাৰ জনালোঁ আপোনাকো। নমস্কাৰ। আৰু দাদা আপোনাৰ নামটো জনাব। নামটো মোৰ নাম নিৰঞ্জন শইকীয়া। নিৰঞ্জন শইকীয়া। আপুনি কি বিভাগত জব কৰে দাদা? মই এয়াৰপৰ্টতে কৰোঁ চাৰ্ভিচ। হয় হয়, আপুনি মোৰ ভিডিঅ' চাই থাকে ন দাদা? আপোনাৰ ভিডিঅ' ভিডিঅ'টো চাই ভাল পাওঁ কাৰণে মই ল'ৰাজনক সম্ভাষণ কৰিম বুলি আহিলোঁ। হয় হয়, দাদাই মোৰ ভিডিঅ' চাই বহুতেই ভাল পায়, সেইকাৰণে দাদাই মোক ক'লে যে ল'ৰাজনৰ তালৈ লৈ যোৱাচোন। আৰু ডিপুৰ ওচৰলৈ আহিবলৈ, ডিপুৱে বাৰিষা আহি আছে, সি ধান কটাত বহুত ব্যস্ত, তাক সেইকাৰণে লগ নাপায়। তাক আকৌ ফোন কৰিছোঁ দুবাৰ তিনিবাৰ, তেতিয়া সি আহিছে, ধান কটা পথাৰ দি আহিছে। সম্ভাষণটো তেওঁক জনাওক। দাদাই সম্ভাষণ জনালে হ'ব। এইটো লোৱা দাদাই কিবা এটা আগু বঢ়ালে। দাদাই মানে ভালকৈ পঢ়ি থকা ল'ৰা ছোৱালী বহুতেই ভাল পায়। কিহৰ কাৰণে? পঢ়া শুনাত আগবাঢ়ি যাবৰ কাৰণে দাদাই অকণমান তাত সহায় কৰে। তেওঁ কিবা এটা আপুনি কওকচোন বাৰু, আপুনি ভাল পায় যে আহি? আহিলোঁ মানে আৰু ৰিজাল্টটো শুনি ভাল লাগিল। হয়। আৰু গতিকে মই সময় নাপাওঁ। মই আজি ছুটি আছিল কাৰণে ছুটিৰ দিনটোতে মই গৈ পেলাই তেওঁক লগ কৰি কিবা এটা সম্ভাষণ জনাওঁ। আৰু গতিকে তেওঁ আগলৈকো যাতে আৰু আগবাঢ়ে আৰু ভাল কাম কৰে, তাৰ কাৰণে মই শুভেচ্ছা থাকিল। হয় হয়, এয়া দাদা বহুতেই মানে অমায়িক এজন মানুহ। দাদাই ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিলে খবৰ কৰি থাকে। মেট্ৰিকৰ ৰিজাল্ট ভাল হওঁতে বহুতকেইজনক দাদাই খবৰ লৈ লৈ মোৰ ভিডিঅ' চাই কিবাখিনি দিছে, কিন্তু আপোনালোকক সেইটো ভিডিঅ' দিব নোৱাৰিলোঁ। কিন্তু আজি দাদাই যেতিয়া বাৰে বাৰে কৈ আছে, তোমাৰ কথা বাৰে বাৰে কৈ আছে, তুমি যে বহুতখিনি কষ্টও কৰে, ইমানখিনি ভাল ৰিজাল্টো কৰিলা, সেইকাৰণে দাদাই তোমাক আজি এটা সম্ভাষণ কৰিলে আৰু ভালো লাগিল। দাদা আপুনি যে ভিডিঅ' চাই পেলাই কিবা এটা মানে আগু বঢ়ালে, বহুত ভাল লাগিল। আপুনি তেনেকৈ দাদা যদি আমাৰ এনেকৈ ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰে, আগলৈও আপুনি সহায় কৰি কৰিব বুলি আশা থাকিল। ভাল লাগে আপোনালোকৰ দৰে মানুহে এনেকৈ আগবাঢ়ি আহি পেলাই যে অকণমান শুভেচ্ছা এটা দিয়ে। বহুত কিবা দিব নালাগে দাদা, অকণমান যে মৰম দিলে সেইটোৱে বহুত। কিহৰ কাৰণে তেওঁ অকণমান শুভেচ্ছাটো পাই অকণমান আৰু আগবাঢ়ি যাবলৈ ইচ্ছা কৰিব। সেইকাৰণে আপোনাৰ দাদা বহুত ধন্যবাদ থাকিল, ভালো লাগিল। তাকে আপোনালোকক দেখুৱালোঁ, চাই যাব আৰু ডিপুক অকণমান আশীৰ্বাদ কৰিব যেন সি আৰু আগবাঢ়ি যাব পাৰে। আৰু মোৰ ডিপুতাত দিয়া ভিডিঅ'টো ল'ৰাজনে যেতিয়া মেট্ৰিক পাছ কৰিছিলে, 6টাতে 6টা লেটাৰ পোৱা, মোৰ ভিডিঅ' তামিলনাডুৰো বহুত ল'ৰাই চাই পেলাই ল'ৰাজনলৈ সহায়ৰ হাত আগবঢ়াইছিলে। সেইকাৰণে ভিডিঅ'টো চাই পেলাই অকণমান পোৱাকৈ শ্বেয়াৰ এটা কৰি দিব যেন ল'ৰাজনক সহায় কৰিবলৈ আৰু কোনোবা দুই এজন আগবাঢ়ি আহে। সেইকাৰণে আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ। সেইকাৰণে আপোনালোকেও আশীৰ্বাদ কৰিব যেন ল'ৰাজন আগবাঢ়ি যোৱাত অকণ সুবিধা হয় আৰু দুজন মানুহে আশীৰ্বাদ দিব পাৰে। ডিপু এনেকুৱা এতিয়া ব্যস্ত হৈ আছে, মানে ডিপু এতিয়া ধান কটা ছিজন, কাৰণ বাৰিষাত এতিয়া পানী যদি হৈ যায়, ঘপকৈ এইখিনি তুমি কিমান ধান কাটি থৈছা এয়া দেখুৱাচোন। এয়া তুমিয়ে কাটা ধান হয়নে নহয়? কাটি তুমি মাৰিছা কেনেকৈ ধানটো? ভৰিয়ে মাৰিছা ন? এনেকৈ সি কষ্ট কৰি কাটি ধান এইখিনি ঘৰত এনেকৈ গোটালে সি, আৰু ভৰিয়ে মাৰিছে, কোনো গৰু মৰণা ট্ৰেক্টৰ দি মৰা নাই। চুই পিনে তাতো লগাই থোৱা আছে, 21খন গামোচাও লগাই থৈছে। যোৱা ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোঁ। আৰু যোৱাবাৰ দেখুৱাইছিলোঁ কেঁচা ধান সি কাটি থৈছিলে বৰষুণৰ আগে আগে, হয়নে? সেইদিনা ৰিজাল্ট দিবৰ দিনা। আৰু আজি এইখিনি ধান ইয়াত আহিছে, ধান বস্তাত ভৰাই শুকুৱাই ভৰিৰে মাৰি সি তৈয়াৰ কৰি থৈছে। সেইকাৰণে এওঁ মানে শিক্ষাৰ উপৰিও যিখিনি কৰি আছে, মানে এওঁ কৃষি কৰ্মটো যিখিনি জড়িত, আৰু যিখিনি মানে তেওঁ গোটেই গাঁৱৰ নাম গোৱা ভাওনা, সেয়া কৰ্মটো তেওঁ আগৰণুৱা কৰে আৰু সূত্ৰধাৰী নাচা, হয়নে নহয়? সেইকাৰণে তুমি বহুতেই মানে ধন্যবাদৰ যোগ্য। সেইকাৰণে তোমাৰ মোৰ ভিডিঅ' চাই পেলাই যে আজি আহিল, বহুতো ভালো লাগিল, মোৰো ভাল লাগিল। কাৰণ তোমাৰ কাৰণে মোৰ দাদাজনে যে আহি তোমাক কিবা এটা কৰিলে বহুত ভাল লাগিল। সেইকাৰণে আমি তিনিওজন মিলি আজি তোমাক এটা শুভেচ্ছাও দিলোঁ, যেন তুমি আগলৈও এনেকুৱা ভাল ৰিজাল্ট কৰা। তাকে ভাল লাগিল। আপোনালোকে সকলোৱে চাই যাব আৰু এনেকুৱা ৰিজাল্ট কৰিলে যেন আৰু এনেকুৱা কষ্ট কৰা ল'ৰাজন আপোনালোকেও আশীৰ্বাদ কৰিব যেন আগবাঢ়ি যোৱাত সুবিধা হয়। তাকে চাই যাওক। ধন্যবাদ।